নমস্কাৰ মই ঋতুৰাজ টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। আজি সন্ধিয়া 6 বজাত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত এখন বৈঠক আৰু এই বৈঠকৰ অন্ততেই সিদ্ধান্ত গ্ৰহণ কৰা হ'ব এয়াৰ ষ্ট্ৰাইক কৰা হ'ব নে নহয়। আৰু যিকোনো মুহূৰ্তত পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনীয়তা এই পৰ্যন্ত এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত পাকিস্তান এতিয়া ভয়ত কম্পমান হৈ পৰা পৰিলক্ষিত হৈছে। এটা ভয়ংকৰ ঘটনাৰ পাছতে সম্প্ৰতি দেখিবলৈ পোৱা গৈছে 6 বজাত প্ৰধানমন্ত্ৰীৰ নেতৃত্বত হাই ভোল্টেজ বৈঠক মোতায়েন কৰা হৈছে, বৈঠক আহ্বান কৰা হৈছে আৰু সন্ধিয়ালৈ পাকিস্তানৰ ওপৰত হ'ব পাৰে বৃহৎ এয়াৰ ষ্ট্ৰাইক। বৃহৎ প্ৰত্যুত্তৰৰ বাবে সাজু হৈ পৰিছে এতিয়া ভাৰতীয় সেনা, ভাৰতীয় নৌসেনা, ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় স্থল সেনা সকলো সাজু হৈ আছে। 6 বজাৰ পাছতে পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইকৰ সিদ্ধান্ত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়াৰ সম্ভাৱনীয়তা প্ৰকট, কিয়নো পাকিস্তানৰ লস্কৰী তৈবাৰ সন্ত্ৰাসবাদীয়ে এতিয়া প্ৰধানমন্ত্ৰী মোদীক জোকাই লৈছে আৰু ইয়াৰ পৰিণাম এতিয়া পাকিস্তানে ভুগিব লাগিব, কিয়নো পাকিস্তানৰ পৰাই নিয়ন্ত্ৰণ হৈছিল কালিৰ দিনটোত পেহেলগামত সংঘটিত এই ভয়ংকৰ ঘটনা। 6 বজাত প্ৰধানমন্ত্ৰী এখন হাই ভোল্টেজ বৈঠকত মিলিত হ'ব আৰু ইতিমধ্যে এই বৈঠকৰ বাবে দেশৰ গৃহমন্ত্ৰীগৰাকী শ্ৰীনগৰত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শেষ কৰি যাত্ৰা আৰম্ভ কৰিছে দিল্লীলৈ আৰু ৰাজধানী দিল্লীত উপস্থিত হৈ সন্ধিয়া 6 বজাৰ পৰাই এই বৈঠকত অংশগ্ৰহণ কৰিব আৰু এই বৈঠকত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কি সিদ্ধান্ত দিব সেয়া এতিয়া সমগ্ৰ দেশবাসীৰ বাবে উৎসুকতাৰ বিষয় হৈ পৰিছে, কিয়নো কালিৰ দিনটোত ভাইৰেল হৈ পৰা ফটোগ্ৰাফসমূহ, ভাইৰেল হৈ পৰা ভিডিঅ'সমূহ দেখি এই পৰ্যন্ত সৰ্বসাধাৰণ জনতা শুব পৰা নাই শান্তিৰে। প্ৰতিবাদৰ দাবানল, প্ৰতিশোধৰ দাবানল এতিয়া তেজত বৈ উঠা পৰিলক্ষিত হৈছে আৰু এই 28 গৰাকী নিহতৰ ভিতৰত কেইবাগৰাকীও সেনা যোৱা নাছিল বুলি জানিব পৰা গৈছে। কৰ্তব্যৰ মাজতেই নিজৰ বিবাহৰ বাবে ছুটিত আছিল এগৰাকী নৌসেনা বিনয় নাৰৱাল আৰু বিনয় নাৰৱালে নিজৰ বিবাহ কাৰ্য সম্পন্ন কৰিছিল 16 এপ্ৰিলত বিবাহ সামৰি 19 এপ্ৰিলত বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান সামৰিছিল আৰু তাৰ পাছতে অভ্যৰ্থনা অনুষ্ঠান সামৰি চাকৰিত পুনৰ জইন কৰিবলৈ যোৱাৰ পূৰ্বতেই পত্নীৰ সৈতে কিছু একান্ত সময় পাৰ কৰিবৰ বাবে কাশ্মীৰলৈ ঢাপলি মেলিছিল 21 এপ্ৰিলত আৰু 21 এপ্ৰিলত কাশ্মীৰত এটা নিশা কটাই যাত্ৰা কৰিছিল নৈসৰ্গিক শোভা চাবৰ বাবে পেহেলগামলৈ আৰু পেহেলগামৰ বাইচাৰান নামৰ অঞ্চলটোত নৈসৰ্গিক প্ৰাকৃতিক শোভা চাই থাকোঁতে সন্মুখৰ পৰা এম্বুজ পৰিকল্পনা কৰা হৈ আছিল, সেই কথা কিন্তু উমান পোৱা নাছিল এইসকল পৰ্যটকে আৰু তেনে পৰিপ্ৰেক্ষিতত তেওঁলোকক প্ৰথমে নাম সোধা হ'ল, তেওঁলোকৰ ধৰ্ম সোধা হ'ল আৰু তাৰ পাছতে যেতিয়াই তেওঁলোকে নিজৰ ধৰ্ম হিন্দু বুলি পৰিচয় দিলে সেয়াই কাল হ'ল তেওঁলোকৰ বাবে। হিন্দু বুলি পৰিচয় দিয়াৰ বাবে এফালৰ পৰা গুলীবৰ্ষণ কৰা হ'ল আৰু গুলীবৰ্ষণ কৰাৰ পাছত এইসকল 28 গৰাকী পৰ্যটকক এফালৰ পৰা গুলীয়াই হত্যা কৰাৰ খবৰ এই মুহূৰ্তত আহি পৰিছে আৰু তেনে পৰিপ্ৰেক্ষিতত বিনয় নাৰৱালৰ যিগৰাকী নৱবিবাহিতা পত্নীগৰাকীয়ে কেৱল হিয়া ঢেকুৰি কান্দিছে আৰু কান্দিছে। তেনে পৰিপ্ৰেক্ষিতত সেই পত্নীগৰাকীয়ে সন্ত্ৰাসবাদীক প্ৰশ্ন উত্থাপন কৰিছিল যে মোৰ স্বামীক হত্যা কৰিছে, মোকো হত্যা কৰক, তেনেধৰণৰ কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছিল। তেতিয়া সন্ত্ৰাসবাদীৰ দাম্ভিক ভৰা সন্ত্ৰাসবাদীয়ে মন্তব্য কৰিলে যে তোক জীয়াই এইবাবেই ৰাখিছোঁ, তহঁতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এই বিস্তৃত বিৱৰণটো তই দিব লাগিব, সেইবাবে তোক গুলিওৱা নাই, তোক জীয়াই ৰাখিছোঁ। এনেধৰণৰ কেতবোৰ দাম্ভিক মন্তব্য কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক এক প্ৰকাৰ প্ৰত্যাহ্বান জনাই থৈ গ'ল সন্ত্ৰাসবাদীয়ে আৰু এই সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত দেখিবলৈ পোৱা গ'ল সম্প্ৰতি ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু তাৰ পাছতেই ততাতৈয়াকৈ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশত গৃহমন্ত্ৰীগৰাকী শ্ৰীনগৰত উপস্থিত হৈ বৈঠকত মিলিত হ'ল। ভাৰতীয় সেনাক অভিযানৰ বাবে নিৰ্দেশ দিয়া হ'ল আৰু ভাৰতীয় সেনাই এই পৰ্যন্ত অভিযান চলাই দুটাকৈ সন্ত্ৰাসবাদীক 0 দূৰত্বৰ পৰা গুলীয়াই প্ৰত্যুত্তৰ দিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে আৰু সমান্তৰালকৈ আন কেইবাটাও সন্ত্ৰাসবাদীক বিচাৰি অভিযান আৰম্ভ হৈছে। অভিযানৰ দৃশ্যাংশ দেখুৱাইছোঁ, দিনৰ ভাগত প্ৰধানমন্ত্ৰীগৰাকী মিলিত হোৱা বৈঠকৰ দৃশ্যাংশ দেখুৱাইছোঁ আৰু এখন উইণ্ডত এই মুহূৰ্তত আকাশী মাৰ্গেৰে অটব্য অৰণ্যৰ মাজত লুকাই থকা সন্ত্ৰাসবাদীক বিচাৰি ভাৰতীয় সেনাৰ যি কুচকাৱাজ
সেই দৃশ্যাংশ টাইম এইটৰ দৰ্শকসকলক দেখুৱাইছোঁ যি সময়ত সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলাইছিল সেই সময়ত সেই ঘটনাস্থলীতে উপস্থিত আছিল অসমৰ এটা পৰিয়াল অসমৰ বৰাক উপত্যকাৰ শিলচৰৰ এটা পৰিয়াল উপস্থিত হৈ আছিল অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক বুলি জানিব পৰা গৈছে দেৱাশিষ ভট্টাচাৰ্য নামৰ লোকজন দেৱাশিষ ভট্টাচাৰ্য নামৰ লোকজনৰ পৰিয়ালসহ সেই ঘটনাস্থলীতে উপস্থিত আছিল প্ৰথমে সকলোকে শাৰী পাতি এফালৰ পৰা বন্দুক ৰাখি গৈছিল মূৰত আৰু এফালৰ পৰা পৰিচয় সুধি যোৱা হৈছিল আৰু যিসকলে নিজকে হিন্দু বুলি কৈছিল সেইসকলক গুলিয়াই দিয়া হৈছিল আৰু যিসকলে নিজকে মুছলমান বুলি কৈছিল তেওঁলোকৰ প্ৰমাণ চোৱা হৈছিল তেওঁলোকক কলিমা পঢ়িবলৈ দিয়া হৈছিল আৰু যদিহে কলিমা পঢ়িব পৰা নাই তেনেহ'লে তেওঁলোকক গুলিয়াই দিয়া হৈছিল আৰু যিসকলক মুছলমানৰ প্ৰমাণ বিচৰা হৈছিল সেইসকলক উলংঘ কৰি চোৱা হৈছিল বিভিন্ন ধৰণৰ নৃশংসকাণ্ড সংঘটিত কৰা হৈছিল আৰু তেনে পৰিপ্ৰেক্ষিতত অসমৰ যিগৰাকী লোক অসম বিশ্ববিদ্যালয়ৰ যিগৰাকী অধ্যাপক দেৱাশিষ ভট্টাচাৰ্যৰ বুকুটো বন্দুক ৰাখিছিল সন্ত্ৰাসবাদীয়ে আৰু লোকজনে ততাতৈয়াকৈ কলিমা পঢ়া আৰম্ভ কৰিছিল আল্লাহু আকবৰ ধ্বনি দিছিল নাৰায়ে তাকবীৰ ধ্বনি দিছিল আৰু তেনে পৰিপ্ৰেক্ষিতত তেওঁক মুছলমান বুলি ভাবি তেওঁক গুলি নকৰি তেওঁৰ কাষৰজনক গুলি কৰি থৈ সন্ত্ৰাসবাদী আগুৱাই গ'ল বুলি তেওঁ এক প্ৰকাৰ বিস্ফোৰক বৰ্ণনা টাইম এইটৰ সন্মুখত টেলিফোনিক বাৰ্তালাপত উল্লেখ কৰিছে এই মুহূৰ্তত আমি টাইম এইটৰ সোঁফালৰ স্ক্ৰীণত দেখুৱাইছোঁ কেইখনমান স্কেটছ এই স্কেটছকেইখন মন কৰক এই স্কেটছকেইখনত থকা লোককেইজনেই সন্ত্ৰাসবাদী বুলি উল্লেখ কৰা হৈছে আৰু বাওঁফালৰ স্ক্ৰীণত এই মুহূৰ্তত আমি আৰ্মিয়ে গিজগিজাই থকাৰ দৃশ্যাংশ দেখুৱাইছোঁ ভাৰতীয় সেনাই গিজগিজাই থকাৰ দৃশ্যাংশ দেখুৱাইছোঁ এইকেইটা সন্ত্ৰাসবাদীক এইকেইটা নৰখাদকক বিচাৰিয়েই সেনা আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে এই স্কেটছ ইতিমধ্যে আৰক্ষীয়ে প্ৰস্তুত কৰিছে বুলি প্ৰাথমিক খবৰ আহি পৰিছে ডাঙৰ খবৰ টাইম এইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছোঁ 6 বজাত প্ৰধানমন্ত্ৰী মিলিত হ'ব এখন হাই ভোল্টেজ বৈঠকত আৰু এই ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ প্ৰাক মুহূৰ্তৰ কেতবোৰ বৰ্ণনা এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু দিনৰ ভাগত এই হাই ভোল্টেজ বৈঠকখনৰ কেতবোৰ দিনৰ ভাগৰ বৈঠকখনৰ দৃশ্যাংশ দেখুৱাইছোঁ বিয়লি 6 বজাতো এখন বৈঠক মিলিত হ'ব আৰু এই বৈঠকখনৰ অন্ততেই পাকিস্তানৰ ওপৰত এয়াৰ ষ্ট্ৰাইক কৰাৰ সম্ভাৱনীয়তা কিন্তু এই মুহূৰ্তত প্ৰকট হৈ উঠা পৰিলক্ষিত হৈছে প্ৰধানমন্ত্ৰীৰ সৈতে এই বৈঠকখনত উপস্থিত থাকিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এছ জয়শংকৰ উপস্থিত থাকিব সেনা প্ৰধান আৰু সমান্তৰালকৈ উপস্থিত থাকিব কেইবাটাও উচ্চপদস্থ বিষয়া কেইবাগৰাকী উপস্থিত থাকিব এই বৈঠকখনত আৰু তাৰ পাছতে পাকিস্তানৰ ওপৰত কেনেধৰণৰ আক্ৰমণ পৰিকল্পনা কৰা হ'ব সেই কথা ৰাজহুৱা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এনেধৰণৰ বৈঠকৰ আগজাননী এতিয়া লাভ কৰিছে পাকিস্তানত এতিয়া গুণগুণনি উঠা পৰিলক্ষিত হৈছে পাকিস্তানত এই বৈঠকৰ খবৰ পাকিস্তানৰ কাণত পৰাৰ পাছতে পাকিস্তান যথেষ্ট চিন্তাত আছে বৰ্তমান সময়ত কিয়নো যদিহে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে এতিয়া সকলো কাম বাদ দি বিদেশৰ পৰা এই কামটোৰ বাবে আহিছে তেনেহ'লে নিশ্চয়কৈ প্ৰধানমন্ত্ৰীয়ে কিবা এটা পৰিকল্পনা কৰি আহিছে আৰু ততাতৈয়াকৈ শ্ৰীনগৰৰ পৰা এখন বিশেষ বিমানেৰে গৃহমন্ত্ৰীক মোতায়েন কৰিছে দিল্লীলৈ ৰাজধানী দিল্লীত বৈঠকখনত মিলিত হ'বলৈ ততাতৈয়াকৈ মোতায়েন কৰাৰ বাতৰিও এতিয়া পাকিস্তানৰ হাতত আছে আৰু পাকিস্তানৰ হাতত এই বাতৰি পৰাৰ পাছত পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে এতিয়া দায়সৰা মন্তব্য দিছে দায়সৰা মন্তব্যত পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে উল্লেখ কৰিছে যে তেওঁলোকৰ কোনো জড়িত নাই এই কাৰ্যত তেওঁলোক জড়িত হৈ থকা নাই লস্কৰী তৈবাইহে এই কাণ্ড সংঘটিত কৰিছে ইয়াত লস্কৰী তৈবাৰ ভাতৃ সংগঠন TRF-এ এই কাণ্ড সংঘটিত কৰিছে আৰু যিগৰাকী শিলচৰৰ লোক আছিল প্ৰথমপি প্ৰাণ ৰক্ষা হোৱা লোকজন গছৰ তলত শুই যিগৰাকীয়ে কলিমা পঢ়ি নিজৰ প্ৰাণ বচাইছে লোকজন সেইজন লোক হৈছে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশিষ ভট্টাচাৰ্যৰ পৰিয়ালসহ প্ৰথমপি প্ৰাণ ৰক্ষা কৰিছে সেইগৰাকী দেৱাশিষ ভট্টাচাৰ্যে ইতিমধ্যে বিস্ফোৰক স্বীকাৰোক্তি দিছে বিস্ফোৰক মন্তব্য কৰিছে আৰু সেই সময়ৰ কাহিনীৰ এক প্ৰকাৰ বিস্ফোৰক বৰ্ণনা দিছে যি বৰ্ণনা শুনিলে আপোনাৰো চকু কপালত উঠিব ইতিমধ্যে টাইম এইটৰ সৈতে তেওঁৰ টেলিফোনিক বাৰ্তালাপ হৈছে সেই টেলিফোনিক বাৰ্তালাপ টাইম এইটৰ দৰ্শকসকলৰ বাবে আমি কিছু সময়ৰ পাছতে লৈ অহাৰ চেষ্টা কৰিম 6 বজাত প্ৰধানমন্ত্ৰী মিলিত হ'ব হাই ভোল্টেজ বৈঠকত আৰু ইতিমধ্যে কেইখনমান স্কেটছ প্ৰকাশ কৰা হৈছে টাইম এইটৰ সোঁফালৰ স্ক্ৰীণত প্ৰকাশ কৰি থকা স্কেটছ কেইখনলৈ মন কৰক
এইকেইটা নৰখাদকেই নৰসংহাৰ সৃষ্টি কৰিছিল বুলি প্ৰাথমিকভাৱে খবৰ আহি পৰিছে। এইকেইটা সন্ত্ৰাসবাদীয়ে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে, কিয়নো কালিৰ দিনটোত পেহেলগামৰ বাইচাৰান নামৰ অঞ্চলটোত যি কাণ্ড সংঘটিত হ'ল, সেই কাণ্ডৰ পাছতেই নোহোৱা হৈ পৰিল ঘন জংঘলত। অটব্য অৰণ্যৰ মাজত নিজকে বিলীন কৰি দিছিল এইকেইটা সন্ত্ৰাসবাদীয়ে। আৰু এই কাণ্ড সংঘটিত হোৱাৰ পাছতেই সৰ্বত্ৰে এতিয়া দেখিবলৈ পোৱা গৈছে চৰ্চা আৰম্ভ হৈছে। চাৰিওফালৰ পৰা ঘেৰাও কৰি ৰখা হৈছে এই বাইচাৰণ নামৰ অঞ্চলটো। আৰু বাইচাৰণ নামৰ অঞ্চলটো তেতিয়া সমগ্ৰ চাৰিওফালৰ পৰা সেনা আৰক্ষীয়ে ঘেৰাও কৰি ৰাখি অটব্য অৰণ্যৰ মাজত আকাশমাৰ্গৰ পৰা আৰম্ভ কৰি এতিয়া বিভিন্ন প্ৰান্তত অভিযান চলিছে। কেৱল আকাশমাৰ্গেৰেই নহয়, স্থলপথেৰেও অভিযান চলা পৰিলক্ষিত হৈছে। আৰু তেনে পৰিপ্ৰেক্ষিতত দুটাকৈ সন্ত্ৰাসবাদীক ইতিমধ্যে শূন্য দূৰত্বৰ পৰা গুলিয়াইছে। তেওঁলোকৰ হাতত থকা AK-47 জব্দ কৰা হৈছে। অন্যান্য বহু পৰিমাণৰ বুজন পৰিমাণৰ গোলা বাৰুদো জব্দ কৰিছে। আৰু দুটাকৈ সন্ত্ৰাসবাদী কাশ্মীৰলৈ বুলি প্ৰাথমিকভাৱে সন্দেহ প্ৰকাশ কৰা হৈছে। সেই দুটা সন্ত্ৰাসবাদীকো বিচাৰি থকা হৈছে। আৰু আনফালে আন দুটা সন্ত্ৰাসবাদীৰ স্কেচ প্ৰকাশ কৰি এতিয়া তাৎক্ষণিকভাৱে আৰক্ষীয়ে সেনাই আৰম্ভ কৰিছে অভিযান। আৰু সন্ধ্যা 6 বজালৈ সমগ্ৰ দেশবাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে। সমগ্ৰ দেশবাসীৰ দৃষ্টি সন্ধ্যা 6 বজাৰ বৈঠকখনলৈ নিবদ্ধ হৈ আছে। এই বৈঠকখনত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ নেতৃত্বতেই অনুষ্ঠিত হ'ব। দেশৰ গৃহমন্ত্ৰী, দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী সকলো উপস্থিত থাকিব। দেশৰ সেনা প্ৰধান সকলো উপস্থিত থাকিব। উপস্থিত থাকি সিদ্ধান্ত গ্ৰহণ কৰিব। আৰু পাকিস্তানৰ ওপৰত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে আজিৰ বৈঠকখনতেই সকলো জল পটপট হ'ব। আৰু নিশাৰ ভাগলৈ হয়তো এয়াৰ ষ্ট্ৰাইকৰ সম্ভাৱনীয়তা প্ৰকট বায়ু সেনা সাজু হৈ উঠিছে। এতিয়া এয়াৰ ষ্ট্ৰাইকৰ বাবে এটা ডাঙৰ খবৰ এই মুহূৰ্তত টাইম ইটৰ দৰ্শকসকলক জনাইছোঁ। পৰিস্থিতি ক্ৰমাগতভাৱে অশান্ত হৈ উঠা পৰিলক্ষিত হৈছে। এতিয়া ভাৰতীয় সেনাই গিজগিজাই আছে কাশ্মীৰৰ প্ৰান্তে প্ৰান্তে। এটা ডাঙৰ খবৰ, সৰ্বসাধাৰণ পৰ্যটকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পাছতেই পৰিস্থিতি ক্ৰমাগতভাৱে উত্তপ্ত হৈ পৰিছে। তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা যায় সততেই কাশ্মীৰত হোৱা এনেধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণত সততেই এই এম্বুছসমূহ সেনাৰ ওপৰত হয়। সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত এই সংঘৰ্ষ সততেই হোৱা দেখিবলৈ পোৱা যায় বা তেনে বাতৰি প্ৰায় আহি থাকে। কিন্তু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা যায় এই আক্ৰমণসমূহৰ পৰা কিন্তু সৰ্বসাধাৰণ জনতা বহু যোজন দূৰত ৰখা হয়। সৰ্বসাধাৰণ জনতা যাতে কোনো ধৰণৰ ক্ষয় ক্ষতি নহয় তাৰ বাবে সকলোৱে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হয়। আৰু তেনে পৰিপ্ৰেক্ষিতত এতিয়া দেখিবলৈ পোৱা গৈছে এইবাৰ সৰ্বসাধাৰণ পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱা হ'ল। কেৱল আক্ৰমণ নহয়, কেৱল ধৰ্মৰ নামত বিভাজন কৰা হৈছে, ধৰ্মৰ নামত এনেধৰণৰ কাণ্ড সংঘটিত কৰা হৈছে। হিন্দু হোৱাই অপৰাধ আছিল নেকি এই 28 গৰাকী নিহতৰ? হিন্দু হোৱাই তেওঁলোকৰ অপৰাধ আছিল নেকি তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু এগৰাকী অসমৰ যিগৰাকী পৰ্যটক, অসমৰ যিগৰাকী লোক, তেওঁৰ নাম হৈছে দেৱাশিষ ভট্টাচাৰ্যী। অসম বিশ্ববিদ্যালয়ৰ তেওঁ অধ্যাপক। তেওঁ পৰিয়ালসহ উপস্থিত হৈছিল গুলমাৰ্গত। আৰু গুলমাৰ্গৰ পৰা তেওঁ পোনে পোনে গৈছিল পেহেলগামলৈ। পেহেলগামৰ পৰা ঘোঁৰাৰে তেওঁ সেই ধুনীয়া নৈসৰ্গিক পৰিৱেশৰ মাজলৈ যাত্ৰা কৰিছিল। আৰু সেই সময়ছোৱাতে কিন্তু এম্বুছ আৰম্ভ হৈছিল। প্ৰথমতে অসমৰ যিগৰাকী শিলচৰৰ যিগৰাকী অধ্যাপক দেৱাশিষ ভট্টাচাৰ্যীক প্ৰথমে বুকুত বন্দুক ৰখা হৈছিল। তেওঁৰ পৰিচয় সোধা হৈছিল, হিন্দু নে মুছলমান সোধা হৈছিল। আৰু তেওঁৰ কাষত থকা প্ৰতিগৰাকী লোককেই তেনেধৰণৰ হিন্দু মুছলমানৰ পৰিচয় সোধা হৈছিল। আৰু যিসকলে হিন্দু বুলি কৈছিল তেওঁলোকক কোনো ধৰণৰ প্ৰশ্নৰ অৱতাৰণা নকৰাকৈ গুলিয়াই দিয়া হৈছিল। আৰু যিসকলে নিজকে মিছা মাতি প্ৰাণৰ মমতাত মুছলমান বুলি কৈছিল তেওঁলোকৰ কাপোৰ খুলি চোৱা হৈছিল, তেওঁলোকক নগ্ন কৰা হৈছিল, প্ৰমাণ লোৱা হৈছিল। আৰু সমান্তৰালকৈ কলিমা পঢ়িবলৈ দিয়া হৈছিল। আৰু যিসকলে কলিমা পঢ়িব পাৰিছিল, যিসকল প্ৰকৃতাৰ্থত মুছলমান লোক আছিল সেইসকল লোক বাচিছে। আৰু যিসকলে কলিমা পঢ়িব পৰা নাই সেইসকল লোক নিহত হ'বলগীয়া হৈছে।